এটা নেক্সট আহিব তোমালোকৰ এইখিনিলৈকেতো আমি পঢ়িলোঁ হয়নে এতিয়া বাকীখিনি কথা আহিলে বাকীখিনি কথা কি হ'ব ইন দ্য ৱেট ৰিজন both constant temperature line and the pressure lines will coincide হয় না আমি জানো যে কি ৱেট ৰিজনত constant pressure line আৰু temperature line to coincide কৰে that is both pressure and temperature will become dependent on weight region dependent in weight region মানে pressure temperature কি হ'ব weight regionত dependent হৈ যাব এখিনি বাৰু ইমান নরমাল কথা এটা নেক্সট কি আছে সোয়া as the temperature increases temperature যেনেকৈ ইনক্ৰিজ হ'ব statuated line increase as the temperature increases temperature যেনেকৈ আমি বঢ়াই গৈ থাকিম তেতিয়া হলে কি হ'ব statuated temperature as the pressure increases pressure to যিমানে আমি ইনক্ৰিজ কৰিম এটো P1 pressure P2 pressure তেনেকৈ আমি ইনক্ৰিজ কৰি গৈ থাকিম statuated temperature increases আমি জানো temperature increase কৰিব and statuated temperature increases and কি কৈছে latent heat of vaporization decreases এটো কি কৈছে তোমালোকে বুজি পাইছা latent heat of vaporization decreases and becomes zero at the critical point মানে এইখিনি হৈ গল sensible heat এইখিনি টেম্পাৰেচাৰটো ইনক্ৰিজ হৈছে হয়নে যেতিয়া আমি সাবস্টেন্স এটা গৰম কৰিম এই টেম্পাৰেচাৰটো লাহে লাহে ইনক্ৰিজ হৈ আছে আৰু এইখিনি হৈ গল ফেজ চেঞ্জ ৰিজন ফেজ চেঞ্জত এনেকুৱা নহয় যে আমি হিট এপ্লাই কৰা নাই আমি হিট এপ্লাই কৰিছো কিন্তু আমাৰ টেম্পাৰেচাৰটো কনস্ট্যান্ট হৈ গৈছে এইখিনি জায়গা টেম্পাৰেচাৰ বাঢ়িছে কিন্তু ফেজ চেঞ্জ ৰিজনটোত যত লিকুইড আৰু সলিড ৰিজন দুইটা আছে ফেজ চেঞ্জ ৰিজন বুলি কয় তাতে কি হৈছে টেম্পাৰেচাৰটো কনস্ট্যান্ট আছে তাৰছত আকৌ টেম্পাৰেচাৰটো বাঢ়িছে তো যত মানে টেম্পাৰেচাৰটো কনস্ট্যান্ট থাকে আমি হিট এপ্লাই কৰিছো কিন্তু যত যোনটো ৰিজনত মানে টেম্পাৰেচাৰ কনস্ট্যান্ট থাকে সেই ৰিজনটো ফেজ চেঞ্জ ৰিজন বুলি কয় আৰু সেইখিনি জায়গাত যোনটো আমি হিট এপ্লাই কৰিম হেতু কি বুলি কয় লেটেন্ট হিট কি বুলি কয় লেটেন্ট হিট এতিয়া আমি কি কৈছে যেতিয়া আমি প্ৰেসাৰ টেম্পাৰেচাৰ বঢ়াই গৈ থাকিম তেতিয়া লেটেন্ট হিটটো যেতিয়া আমি প্ৰেসাৰ বঢ়াম টেম্পাৰেচাৰো বাঢ়িব কিন্তু লেটেন্ট হিট কি কৈছে লেটেন্ট হিট অফ ভেপৰাইজেশনটো ডিক্ৰিজ হ'ব মানে কি সোয়া আগতে কিমান হিট দিছিল এইখিনি পৰা এইখিনিলৈকে দিছিল এই গুটে ৰিজনটো লেটেন্ট হিট আমি প্ৰেসাৰটো বঢ়াই দিলো এতিয়া সোয়া লেটেন্ট হিট ৰিজনটো কমি গল যেতিয়া আৰু আমি প্ৰেসাৰটো বঢ়াই দিলে লেটেন্ট হিট ৰিজনটো কমি গল যেতিয়া আমি প্ৰেসাৰ আকৌ বঢ়াই দিলে লেটেন্ট হিট ৰিজনটো কমি গল আকৌ প্ৰেসাৰ দিলে লেটেন্ট হিট ৰিজনটো কমি গল তাৰছত আকৌ প্ৰেসাৰ দিলে লেটেন্ট হিট ৰিজনটো কমি গল আকৌ প্ৰেসাৰ দিলে লেটেন্ট হিটটো কি হৈ গল জিৰো হৈ গল তো ইয়াতে কি হৈ গল ফেজ চেঞ্জ ৰিজনে নাই ফেজ চেঞ্জ ৰিজন নাই মানে কি লেটেন্ট হিট নাই আমি ডাইৰেক্ট লিকুইডৰ পৰা ডাইৰেক্ট ভেপাৰ হৈ গৈছে ফেজ চেঞ্জ ৰিজন নাই তো হেতুৱে কৈছে যে ক্ৰিটিকেল পইণ্টত লেটেন্ট হিটটো জিৰো হৈছে বুজিলা at critical point water directly convert into vapor হেতু critical point ত water to direct কি হয় vapor এ convert হৈ যায় water বুলি নহয় যিকোনো substance critical point ত liquid to vapor হৈ যায় এটা কি কৈছে সোয়া এটা u মানে internal energy is equal to uf plus fxg u to ক'ত আছে গম পাইছা নাই u to আছে এখিনি জায়গা এই ফেজ চেঞ্জ ৰিজনটো এটো হৈ গল ফেজ চেঞ্জ ৰিজন এই পইণ্টটো দেখিছানে এইখিনিত তোমাৰ ডাইনেছ ফ্ৰেকচন x1 বুলি ধৰিছো আৰু ইয়াতে তোমাৰ এই ইন্টাৰনাল এনাৰ্জি u বুলি ধৰিছো এনথালপি u বুলি ধৰিছো স্পেসিফিক ভলিউম এনথালপি h বুলি ধৰিছো স্পেসিফিক ভলিউম v বুলি ধৰিছো তেনেকুৱা মানে এই পইণ্টটোৰ কাৰণে আমি ষ্টাডি কৰি আছো তো এই পইণ্টটো যেতিয়া আমি ষ্টাডি কৰিম আমি এখিনি পৰা এখিনিলৈকে আহিব লাগিব তাৰপিছত এখিনি পৰা এখিনিলৈকে যাব লাগিব তেতিয়াহে এই পইণ্টটো পাম তো ইন্টাৰনাল এনাৰ্জি এখিনি পৰা এখিনিলৈকে আহিম তাৰপিছত এখিনি পৰা এখিনিলৈকে যাম তো হেতুৱে কৈছো এখিনি পৰা এখিনিলৈকে আহা মানে কি হ'ব uf হ'ব uf মানে কি এখিনি ফ্লুইড ৰিজন হয় তো এখিনি পৰা এখিনিলৈকে ইন্টাৰনাল এনাৰ্জিটো কি হয় uf হ'ব মানে ফ্লুইড ৰিজনৰ ইন্টাৰনাল এনাৰ্জি আৰু এখিনি পৰা এখিনিলৈকে ইন্টাৰনাল এনাৰ্জিটো কিমান হ'ব ufg হ'ব ufg মানে f মানে ফ্লুইড আৰু g মানে গ্যাস সো ফ্লুইড আৰু গ্যাস দুইটাই আছে মানে লিকুইড আৰু ভেপাৰ দুইটাই আছে এখিনি ৰিজন তো ফ্লুইড ৰিজন আৰু ufg দুইটা প্লাস কৰিব লাগিব আৰু লগতে ডাইনাছ ফ্ৰেকচনটো মাল্টিপ্লাই কৰিব লাগিব কাৰণ ufg টো গুটেখিনিয়ে ufg হয় কোলকে আমি ধৰিছো x1 লকে ধৰিছো তো x1 * ufg হ'ব হেতুৱে তেনেকে এনথালপি ক্ষেত্ৰটো সেম প্ৰসেস তো হেতুৱে u = uf + x এটো x1 বা x এ ধৰিছো বা জেনাৰেলাইজ কৰি x ধৰিছো x ufg এটা ufg টো আমি কি বুলি লিখিব পাৰো ufg টো এনেকৈ লিখিব পাৰো
UFG টো আমি লিখিব পাৰো UG minus UF হ'ব UFG টো আমি UFG ঠাইত আমি এটো লিখিব পাৰো মানে বুজি পাইছা তেতে H is equal to HF plus X FG entropy S is equal to SF plus X FG তাৰপিছত specific volume to V is equal to VF plus X VG তেনেকুৱা মানে নেক্সট আহিব তোমালোকৰ এনথালপি ক্যালকুলেশন ইন ডিফাইন্ড ৰিজন বেলেগ বেলেগ ৰিজনত এনথালপি ক্যালকুলেশন কি হ'ব একে হ'ব এই যে এনথালপিটো যদি আমি ইয়াতে চাওঁ ইয়াতে থাকিলে কি হ'ব কোৱাচোন HF হ'ব এইখিনি জায়গাত F plus X FFG এটো যোনটো পালো তাৰপিছত এইখিনি ৰিজনত কি হ'ব HG হ'ব হয় তেনেকুৱা এৰিয়া আমাক বেলেগ বেলেগ ৰিজনত কৈছে তো সাবকুল ৰিজনত কি হ'ব সাবকুল ৰিজনত H1 আছে সাপোজ এই পইণ্টত লাগে তো এই পইণ্টত লাগে যদি HF ৰ পৰা এইখিনি মাইনাস কৰিব লাগিব তেতিয়া এটো পাম HF ৰ পৰা এইখিনি হৈ গ'ল তোমালোকৰ সেন্সিবল হিট এইখিনি হৈ গ'ল লেটেন্ট হিট আগত অকমান পাহৰি গলো যে কি এইখিনি পৰা এইখিনিটো লেটেন্ট হিট আমি দিছিলো কৈছিলো অকমান আগত এই যোনখিনি জায়গাত টেম্পাৰেচাৰ ইনক্ৰিজ হয় কনস্ট্যান্ট নহয় এইখিনি জায়গাত সেন্সিবল হিট বুলি কয় তো সেন্সিবল হিটৰ কাৰণে আমি কি কৰিব লাগিব এই পইণ্টটো হ'ব HF আমাক এই পইণ্টত H লাগে তো এইখিনি এই পইণ্টটো হ'ল HF আমি HF টো লকে কিয় কৈছো ডাইৰেক্ট ইয়াতে কিয় ওলো না কাৰণ HF ৰ ভ্যালুটো আমি জানো হে কাৰণ HF টো জানো এটোৰ পৰা এটো আমি মাইনাস কৰি দিম কাৰণ এটো আমি জানো HG টো জানো HF জানো তো এটোৰ পৰা এটো আমি মাইনাস কৰি দিম H1 ৰ কাৰণে তো H1 is equal to HF minus CP এটো কি হয় গম পাইছা না এটো হৈ গল ডেল্টা H is equal to mCp delta T হয় তো m টো আমি কি ধৰিছে m ৰ ভ্যালুটো 1 ধৰিছো কিয় স্পেসিফিক হয় কাৰণে স্পেসিফিক এনথালপি কৰি আছো কাৰণে h ৰ ভ্যালু m ৰ ভ্যালুটো 1 ধৰিছো এই কাৰণে Cp delta T মানে T saturated minus T1 T saturated কোনটো হয় এখিনি জায়গা T saturated আৰু এটো T1 হেটো নেক্সট ওয়েট ৰিজনৰ কাৰণে এটোটো ওয়েট ৰিজনটো পাইছোৱে H2 is equal to HF plus X HFG মানে কি HG minus HF সুপাৰহিটেড ৰিজনৰ কাৰণে H3 পইণ্টত আমি ওলাবলে সুপাৰহিটেড ৰিজন H2 পইণ্টৰ কাৰণে ওলালো অকমান এই যোনটো ওয়েট ৰিজনত এতিয়া সাপোজ এই পইণ্টৰ কাৰণে ওলাবলে আমি এই পইণ্টটো জানো এটোৰ পৰা এটো প্লাস কৰিব লাগিব এইখিনি যোনখিনি এনথালপি চেঞ্জ আছে তেতে প্লাস কৰি দিছো আগৰবাৰ মাইনাস কৰিছিলো এবাৰ প্লাস কৰি দিছো Hg plus Cp T3 minus Ts এটা নেক্সট এন্ট্ৰপি ক্যালকুলেশন ইন ডিফাইন্ড ৰিজন বেলেগ বেলেগ ৰিজনত সেম তেনেকুৱা সাবকুল ৰিজনত S1 ৰ পৰা SF টো আমি জানো SF মাইনাস তাছে হেতু মাইনাস কৰিব লাগিব Cp ln T saturated minus T1 আৰু বিলাক সব কনস্ট্যান্ট প্ৰেসাৰ হয় কাৰণে কনস্ট্যান্ট প্ৰেসাৰ কৰিছো কনস্ট্যান্ট প্ৰেসাৰ লাইন হয় কাৰণে তাছে এট ওয়েট ৰিজন S2 is equal to SF plus X SFG সুপাৰহিটেড ৰিজন S3 is equal to Hg plus Cp ln T3 minus T saturated আৰু এটো ডেল্টা আছে ভ্যালুটো এটো আমি জানো বাকি এখিনিটো তোমালোকে পাইছাই কি হয় হয়নে এখিনিটো জানাই খালি এটা কথা তোমালোক পাহৰি গলো যদি আমি জানো যে কি Cp minus Cv is equal to R টো কি হয় ক্যারেক্টারিস্টিক্স গ্যাস কনস্ট্যান্ট কিন্তু ইউনিভার্সাল গ্যাস কনস্ট্যান্ট যদি থাকে তেতিয়া কি হ'ব Cp bar minus Cv bar Cp bar minus Cv bar is equal to R bar এটো হ'ব ইউনিভার্সাল গ্যাস কনস্ট্যান্ট তাছা এখিনি গেটৰ কোৱেশ্চন আছে তোমালোকে চাই ল এনে গেটৰ কোৱেশ্চন আছে এখিনি তাছত তোমালোকৰ এখিনিও এটো গেটৰ কোৱেশ্চন হয় এটো চাই ল হয়নে তাছত এটো চেপ্টাৰটো আমি পঢ়িলৈ এখিনি চেপ্টাৰ পঢ়া হৈছে এটো চোৱা তোমালোকে এটো যোনটো আমি ফিউজন কাৰ্ভটো পঢ়িছো ওয়াটাৰৰ কাৰণে এটো হয় এনে তোমালোকৰ এটো হয় এনে পজিটিভ স্লো হয় ওয়াটাৰৰ কাৰণে নেগেটিভ স্লো হয় সলিড লিকুইড আৰু গ্যাস এৰ ট্ৰিপল পইণ্টত সলিড লিকুইড গ্যাস তিনটাই থাকে হয়নে আৰু ইয়াতে ক্ৰিটিক্যাল পইণ্টটো চোৱা আমাৰ ইয়াতে ফেজ চেঞ্জ ৰিজনটো আছে যত ক্ৰিটিক্যাল পইণ্ট থাকিব তাতে ফেজ চেঞ্জ ৰিজন নাথাকে ডাইৰেক্ট লিকুইডৰ পৰা ভেপাৰ হৈ যায় হেটো যোনটো আমি অলৰেডি পঢ়িলো যোনটো ইয়াতে অলৰেডি কৈছে চোৱা critical point is the state at which saturated liquid and saturated vapors are identical
the point above critical pressure there is no distinct phase change. That is all the times there is only phase. মানে কি কৈছে at the pressure below critical pressure তলত there is no distinct phase change. Sorry, below no, above. The pressure above critical pressure there is no distinct phase change process. That is all the time there is only one phase. এটাই phase থাকিব, distinct phase change process নাথাকে মানে। তাৰপিছত এইটো কি কৈছে liquid having pressure more than critical pressure does not undergo phase change in wet region. এইটোতো পাইকে কথাই কৈছে, rather it directly convert into supercritical fluid. It is impossible to liquidify a gas by compression which is having temperature more than critical. মানে আমি কম্প্ৰেছ কৰি পেলাই, কম্প্ৰেছ কৰা মানে প্ৰেছাৰ ইনক্ৰিজ কৰিছোঁ, প্ৰেছাৰ ইনক্ৰিজ কৰি পেলাই আমি মানে আকৌ মানে আমি লিকুইডিফাই কৰিব নোৱাৰোঁ। সেইটো অলৰেডি পঢ়িছোঁ আমি। কম্প্ৰেছ কৰিছোঁ মানে কি, প্ৰেছাৰ ইনক্ৰিজ কৰিছোঁ, প্ৰেছাৰ ইনক্ৰিজ কৰি পেলাই মানে আমি লিকুইডিফাই কৰিব নোৱাৰোঁ যদি টেম্পাৰেচাৰটো মোৰ দেন ক্ৰিটিকেল টেম্পাৰেচাৰ হয়। এইটো বহুত ইম্পৰ্টেণ্ট পইণ্ট, কাৰণ এইটো বাৰে প্ৰতি ৰিপিট কৰি আছেতো, মনত ৰাখিবা। বাকী এইখিনিতো আমি পঢ়িছোঁৱে, জুলছ থমছন কোএফিচিয়েণ্ট এইখিনি পঢ়িছোঁ। এইটো জুলছ থমছন কোএফিচিয়েণ্টটো আগতবাৰ আমি ফিউজন কাৰ্ভটো কিহত পঢ়িছিলোঁ, পিটি ডায়েগ্ৰাম, আৰু এইটো জুলছ থমছন কোএফিচিয়েণ্টটো টিপি ডায়েগ্ৰাম। টিপি হয় টেম্পাৰেচাৰটো ৱাই এক্সিছ আৰু এক্সিছত প্ৰেছাৰটো। বাকী এইটো হিটিং আৰু কুলিং কাৰ্ভটো গম পাইছা নাই, জুলছ ইনভাৰ্চন কাৰ্ভটো, এইটো ইনভাৰ্চন কাৰ্ভ হয়, য'ত মানে ইনভাৰ্চন কাৰ্ভত এনথেলপিটো কনষ্টেণ্ট থাকে, এইটো মনত ৰাখিবা। আমাৰ কি ইনভাৰ্চন কাৰ্ভটো এনথেলপিটো কনষ্টেণ্ট থাকে। তো এইটো হৈ গ'ল। এতিয়া আমি এপ্লাইড থাৰ্মোডাইনামিক্স পঢ়িম নেক্সট ভিডিঅ'ৰ পৰা।